800ৰো অধিক বিভিন্ন প্ৰজাতিৰ অৰ্কিড একক প্ৰচেষ্টাত সংৰক্ষণ কৰা এজন শিক্ষক। কেৱল সংৰক্ষণেই নহয়, অৰ্কিডৰ গৱেষণাৰ বাবে ব্ৰতী হৈ থকা তিনিচুকীয়াৰ ক্ষণজিৎ গগৈৰ এক কাহিনী। সৰুৰে পৰা প্ৰকৃতিৰ সৈতে একাত্ম হোৱা এইজন তিনিচুকীয়া জিলাৰ দাইচাৰ ক্ষণজিৎ গগৈ নিজৰ ঘৰতে গঢ়ি তুলিছে অৰ্কিড সংৰক্ষণ কেন্দ্ৰ। এই অৰ্কিড সংৰক্ষণত বৰ্তমান বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী অৰ্কিডেৰে ভৰপূৰ হৈ আছে ক্ষণজিৎৰ অৰ্কিড সংৰক্ষণ কেন্দ্ৰত। 1994 চনৰ পৰাই অৰ্কিডৰ ওপৰত গৱেষণা আৰু সংৰক্ষণৰ কাম কৰি আহিছে তিনিচুকীয়াৰ এইগৰাকী শিক্ষক ক্ষণজিৎ গগৈয়ে। এখন অৰ্কিড পাৰ্কত প্ৰায় 850টা স্পেচিছৰ অৰ্কিড ইয়াত সংৰক্ষিত অৱস্থা। ইয়াৰ অৰ্কিডৰ বিজ্ঞানসন্মত অধ্যয়ন 1994ৰ পৰা কৰি আহিছোঁ আৰু এতিয়ালৈকে প্ৰায় 200ৰো অধিক মোৰ গৱেষণা পত্ৰ বিভিন্ন জাৰ্নেলত পাব্লিছ হৈছে। বহুত স্পেচিছ নিউ ৰেকৰ্ড কৰিলোঁ, নিউ ৰেকৰ্ড ফৰ আছাম, নিউ ৰেকৰ্ড ফৰ ইণ্ডিয়া, প্ৰায় 15টামান স্পেচিছৰ নতুন নামাকৰণো কৰা হৈছে। ক্ষণজিৎ গগৈ এই অৰ্কিড সংৰক্ষণ কেন্দ্ৰটো চাবলৈ বা অৰ্কিডৰ ওপৰত অধ্যয়ন কৰিবলৈ অষ্ট্ৰেলিয়া, জাৰ্মানী, নেদাৰলেণ্ড আদি বিভিন্ন দেশ বিদেশৰ বহু লোকৰ আগমন ঘটে। ইয়াৰ সমান্তৰালভাৱে বিভিন্ন শিক্ষানুষ্ঠানৰ উদ্ভিদ বিজ্ঞান বিভাগত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে আহি এই অৰ্কিড সংৰক্ষণ কেন্দ্ৰত গৱেষণাত ব্ৰতী হয়। ক্ষণজিৎ গগৈয়ে বৰ্তমানলৈকে অৰ্কিডৰ ওপৰত 200ৰো অধিক জাৰ্নেল প্ৰকাশ কৰি উলিয়াইছে। আনহাতে 15বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ নামাকৰণ কৰিবলৈ সক্ষম হৈছে ক্ষণজিৎ গগৈয়ে। হয়, চাওক, যেতিয়া মই প্ৰথম আৰম্ভ কৰিছিলোঁ তেতিয়া অৰ্কিড বুলি ক'লে কি হয় বুজাবলৈ এজন মানুহ নাছিল আৰু বিশেষকৈ মই উদ্ভিদ বিজ্ঞানত অধ্যয়ন কৰিছিলোঁ। ছাৰহঁতে মোক কিছু অৰ্কিডৰ তথ্য দিছিল, কিন্তু অসমত কিমান পায়, উত্তৰ পূৰ্বাঞ্চলত কিমান ধৰণৰ অৰ্কিড পায়, কেনেকুৱা স্পেচিছ আমাৰ অন্যবিলাকত পায়, সেই বিষয়ে কিন্তু বিশেষ কোনো ইনফৰ্মেশ্যন সেইটোৰ সময়ত নাছিল। মই যিখিনি কাম কৰিলোঁ সেই কামখিনিৰ জৰিয়তে এটা ডাটাবেছ গঢ়ি উঠিছে। সহজে ছাত্ৰ ছাত্ৰীসকলে সেই ডাটাবেছটো পাব পাৰে। গুগলত চাৰ্চ কৰিলে অৰ্কিডছ অফ আছাম বুলি ক'লে বিভিন্ন প্ৰায় 100-150খন ৰিচাৰ্চ পেপাৰ ওলায়। এইবিলাকৰ জৰিয়তে আমাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে। অসমৰ অৰ্কিডৰ পূৰ্ণাংগ এখনো কিতাপ নাছিল। 2017 চনত এই কিতাপখন প্ৰথম পাব্লিছ হয়। আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডে পাব্লিছ কৰে ৱাইল্ড অৰ্কিডছ অফ আছাম বুলি। সেইখন অসমৰ প্ৰথম কিতাপ। সেইখনো এখন মই ভাবোঁ যে অসমৰ কাৰণে এটা আপুৰুগীয়া সম্পদ। অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অভয়াৰণ্যসমূহত নতুন নতুন প্ৰজাতিৰ অৰ্কিডৰ সন্ধান কৰে ক্ষণজিৎ গগৈয়ে। অৰ্কিডক লৈ ক্ষণজিৎৰ আছে বহু পৰিকল্পনা, যদিও বহু অৰ্থৰ প্ৰয়োজন হোৱাৰ বাবে থমকি ৰ'বলগীয়া হয় কেতিয়াবা। এই ক্ষেত্ৰত শুভাকাংক্ষী তথা চৰকাৰে ক্ষণজিৎ গগৈৰ দৰে সংৰক্ষণ কৰা তথা গৱেষণা কৰা ব্যক্তিসকলক উৎসাহ তথা প্ৰেৰণা যোগোৱাৰ প্ৰয়োজনীয়তা আছে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।